আমি ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছৰ এবাৰ দ্বিতীয় নিবেদন প্ৰথম জীৱন ছবি বুলি এখন আমি যিখন ডিব্ৰুগড়ৰ পৰা তথ্যচিত্ৰখন আগবঢ়াইছিলোঁ ক্ষমা কৰিব বোলছবিখন আগবঢ়াইছিলোঁ। এইবাৰ আমি দ্বিতীয় প্ৰযোজনা আমাৰ ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ লগতে অঞ্জন দাস বোলা এগৰাকী প্ৰযোজক আমাৰ লগত জড়িত হৈছে। এইবাৰ ছবিখনৰ নাম হৈছে কুৰৈ, এখন পূৰ্ণদৈৰ্ঘ্য অসমীয়া বোলছবি। আমি আশা কৰিছোঁ ডিব্ৰুগড়ক যাতে আমি মানে প্ৰত্যেক বছৰে এখন এখন বোলছবি আমাৰ ফালৰ পৰা যাতে কৰিব পাৰোঁ। এই যাত্ৰা এতিয়াৰ নহয়, এই যাত্ৰা বহুত বছৰ পুৰণি। 2015-16 চনৰ পৰা আমি ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছ নামৰ এই প্ৰফেশ্যনেল এটা ফিল্ম মেকিং প্ৰডাকশ্যন হাউচ আমি জন্ম দিছিলোঁ। ৰাকেশ আছে ইয়াতে, ৰাকেশ চাংমাই, ত্ৰিদীপ কোঁৱৰ, মই মৃদু পৱন বৰা, লগতে ৰেহান ৰফিক আহমেদে। এটা সপোন আছিল যে এখন পূৰ্ণদৈৰ্ঘ্য বোলছবি আমি কৰিব পাৰোঁ নেকি। এইখন আমাৰ দ্বিতীয়, সেইকাৰণে খুব ভাল লাগিছে। এই কুৰৈ নামৰ এইখন ছবি বিশেষত্ব হৈছে আমি চাইল্ড কিডনেপিং আৰু অৰ্গেন ট্ৰেফিকিঙৰ ওপৰত আমি এবাৰ মূল লৈ মেলি টপিক লৈ মেলি থিমটো লৈ মেলি এখন ফিকশ্যনেল ফিচাৰ ফিল্ম আমি আগবাঢ়িব লৈছোঁ। লগতে খুব এটা ভাল লগা মুহূৰ্ত, ইয়াত বহুতখিনি জ্যেষ্ঠ ডিব্ৰুগড়ৰ সাংস্কৃতিক কৰ্মী ইয়াৰ লগত জড়িত হৈ আছে। ৰাতুল বৈশ্য তেখেত আছে, ৰূপসজ্জাত, লগতে ইয়াতে ৰাজীৱ ক্ৰ' এজন বিখ্যাত অভিনেতা, ৰাজীৱ ক্ৰ', যোগেশ কাশ্যপ, সত্যেন শৰ্মা তেওঁলোক জড়িত হৈ আছে। লগতে ডিব্ৰুগড়ৰ ৰাজেশ দাস, সঞ্জয় খাৰঘৰীয়া, বিপুল বৰা, তেনেকৈ বহুকেইজন পুৰণি শিল্পীক লৈ আমি আগবাঢ়িব লৈছোঁ। বিশেষকৈ সৰু ল'ৰা ছোৱালীক একেবাৰে নতুন সৰু ল'ৰা ছোৱালীক লৈ আমি এই ছবিখনৰ পৰিকল্পনা কৰিছোঁ। আমি প্ৰপাৰলি এখন ছবি হোৱাৰ আগতে কি পৰ্যায় কেনেকুৱা ষ্টেজে পাৰ হ'ব লাগে, সেনেকুৱা ষ্টেজে পাৰ হৈছে। প্ৰথমে আমি অডিশ্যন দিছিলোঁ, অডিশ্যন খুব ভাল ৰেছপঞ্চ, বহুতখিনিয়ে 99% তেওঁলোক চিলেক্ট হৈছে। তেওঁলোকে এতিয়া অভিনয় কৰিব, সকলোৰে কাৰণে নতুন এটা এক্সপিৰিয়েঞ্চ। আৰু এতিয়া আচল কথা হ'ল কি, অসমীয়া চলচ্চিত্ৰ উদ্যোগলৈ ডিব্ৰুগড়ৰ ইতিহাসৰ যিটো অৱদান সেইটো বৰ উল্লেখযোগ্য আছে। এইটো মানে আমি যথেষ্ট ষ্টাডি কৰিও পাইছোঁ। প্ৰথম ডিব্ৰুগড়ৰ পৰা নিৰ্মাণ হৈছিলে মনোমতী, ৰজনীকান্ত বৰদলৈ উপন্যাসৰ আধাৰত। তাৰপিছত একাদিক্ৰমে তেনেকৈ চিনেমা হৈ আছিলে। আৰু তাৰপিছতে ইয়াৰ পৰা সংগ্ৰাম, ডক্টৰ বেজবৰুৱা, এইবিলাক বহুতখিনি চিনেমা হৈছে, বৰুৱা সংসাৰ, এনেকুৱা এসময়ত ডিব্ৰুগড় গুৱাহাটীৰ পৰা আহিছিলে, মানে নীপ বৰুৱা আৰু বজেন বৰুৱাৰ নিচিনা মানুহে ডিব্ৰুগড়ত চিনেমা কৰিবলৈ আহিছিলে। ডিব্ৰুগড়ত প্ৰযোজক আছিলে। আৰু ইয়াত এতিয়া বৰ্তমান এনেকুৱা হ'ল, প্ৰায় 80 দশকৰ পৰা মানে অসমীয়া চিনেমা ডিব্ৰুগড়ৰ পৰা স্থবিৰ হৈ গ'ল, নিৰ্মাণ নোহোৱা হৈ গ'ল। শেহতীয়াকৈ কৰিছিলে গানে কি আনেত, আমাৰ সুনীল গগৈয়ে প্ৰযোজনাত অকণমান অংশগ্ৰহণ কৰিছিলে। তাৰপিছত চিনেমা কিছুমান কৰিছে, কিন্তু আমাৰ এতিয়া মৃদু পৱনেও কৰিছিলে আগৰ এখন ৰেড কাৰ্ডিনেল পৰা জীৱন ছবি, সেইখনো ভাল হৈছে, সেইখন মই চাইছোঁ। আৰু এতিয়া তেওঁলোকে আকৌ নতুনকৈ কৰিবলৈ লৈছে, তাৰ কাৰণে বৰ ভাল কথা। অসমীয়া চলচ্চিত্ৰ ইতিহাসত ডিব্ৰুগড়ৰ নাম ৰৈ যাওক, জয়টো অসমীয়া চিনেমা, সকলোৱে অসমীয়া চিনেমা চাব লাগে। এইখন মোৰ চিনেমা, মইহে চাম, সেইটো হ'ব নালাগে। সকলোৰে কাৰণে সকলো চিনেমা চাবলৈ যাব লাগে, অসমীয়া চিনেমা চাব লাগে। আৰু মই ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছক অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ হৈ শুভেচ্ছা জনালোঁ। প্ৰথমে ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছৰ এখন দ্বিতীয় ছবি বুলিয়ে ক'ব লৈছোঁ। আৰু চিনেমাখন আজি প্ৰথম মুহূৰ্ত আৰম্ভ হৈছে। আজিৰ পৰাই বোধ কৰোঁ শ্বুটিঙো আৰম্ভ হ'ব। আৰু মানে মৃদু পৱন বৰা খুব এনাৰ্জেটিক, খুব উৎসাহী যুৱক। এখন সুন্দৰ ছবি ডিব্ৰুগড়ৰ পৰা আজি বহু দিনৰ মূৰত হ'ব, সেইটো এটা আমাৰ ডিব্ৰুগড়ীয়া হিচাপে খুব আনন্দিতও হৈছোঁ, লগতে গৌৰৱ অনুভৱ কৰিছোঁ। প্ৰায়খিনি লোকেশ্যন ডিব্ৰুগড়ৰ আশে পাশে কৰিব বুলি শুনিছোঁ। বতৰে যদি আহুকাল নিদিয়ে, খুব সুন্দৰভাৱে এই ছবিখন আগবাঢ়ি যাব বুলি আশা কৰিছোঁ। আৰু ৰেড কাৰ্ডিনেল মোশ্যন পিকচাৰ্ছৰ প্ৰতিজন সদস্যকে মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ।